নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে যদি এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে এয়াৰটেলৰ ফালৰ পৰা আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰিছে এটা বিৰাটেই ভাল খবৰ। আপোনালোকে এতিয়া এয়াৰটেলৰ 4G আৰু 5G ডাটা আনলিমিটেড লাভ কৰিব বুলি জনাইছে এয়াৰটেলৰ ফালৰ পৰা। এয়াৰটেল কোম্পানী ফালৰ পৰা আপোনালোক সকলোকে সুবিধাটি প্ৰদান কৰা হৈছে। এয়াৰটেলৰ 4G আৰু 5G নেটৱৰ্ক আনলিমিটেড লাভ কৰিব এতিয়া এয়াৰটেলৰ গ্ৰাহকসকলে। মানে আপোনালোকে যদি ধৰি লওক এন্ড্ৰইড মোবাইল ব্যৱহাৰ কৰে, আপোনালোকৰ মোবাইলত যদি 4G আৰু 5G সাপোৰ্ট আছে তেন্তে আপোনালোকে আনলিমিটেড এয়াৰটেলৰ ডাটা লাভ কৰিব বুলি জনাইছে এয়াৰটেলৰ ফালৰ পৰা। কিন্তু তাতে কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন লগাই দিছে। তো সেই টাৰ্ম এণ্ড কণ্ডিশ্যননো কি, কেনেকৈ আপোনালোকে এয়াৰটেলৰ আনলিমিটেড ডাটা লাভ কৰিব সেই সম্পৰ্কত জনাম। আৰু আপোনালোকৰ মোবাইলটো নিশ্চয় 4G মোবাইলে। আপোনালোকে যদি এন্ড্ৰইড মোবাইল ব্যৱহাৰ কৰে তেনে নিশ্চয়কৈ আপোনালোকৰ হয়তো 4G নতুবা 5G আপোনালোকৰ মোবাইলটি। গতিকে আপোনালোকে যদি আপোনালোকৰ এন্ড্ৰইড মোবাইলটিত এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে আনলিমিটেড ডাটা লাভ কৰিব। এটা কেনেকৈ লাভ কৰিব, কোন কোন কাস্টমাৰে লাভ কৰিব সেই সম্পৰ্কে আপোনালোকক জনাম। তো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰি থৈ যাব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া এয়াৰটেলে কৈছে যে আনলিমিটেড 4G আৰু 5G ডাটা এয়াৰটেলৰ গ্ৰাহকবিলাকক দিয়া হ'ব। এতিয়া আনলিমিটেড যদিও আনলিমিটেড নহয়, মানে পাৰ মন্থ তেওঁলোকে প্ৰায় 300 GB হে হাই স্পীড 4G আৰু 3G ডাটা 4G আৰু 5G ডাটা 30 দিনৰ কাৰণে দিব বুলি জনাইছে। মানে 300 GB হে 4G আৰু 5G ডাটা প্ৰদান কৰিব। তেওঁলোকে কৈছে আনলিমিটেড, কিন্তু আনলিমিটেড যদিও তাতে লিমিট লগাই দিছে যে 300 GB হে দিব। এতিয়া এজন সৰ্বসাধাৰণ মানুহক 300 GB ডাটাৰ প্ৰয়োজন নহয়। বেছিতকৈ বেছি লাগিলে 200 GB বা 100 GB। একদম বেছি ইউজ কৰিলে আপোনাক 100 GB ডাটাৰ প্ৰয়োজন হয় পাৰ মন্থ। তাতকৈ বেছি নিশ্চয়কৈ আপোনালোকৰ নহয়, তাতকৈ বেছি প্ৰয়োজন নহয়। 100 GB দৰকাৰ হয় আৰু মুঠৰ ওপৰত ক'ব গ'লে আনলিমিটেড বুলি ক'ব পাৰি। মানে প্ৰায় আনলিমিটেড ডাটা প্ৰদান কৰি দিছে এয়াৰটেলৰ ফালৰ পৰা 4G আৰু 5G। তাতে লিমিটেশ্যন লগাই দিছে বা 300 GB, কিন্তু তথাপিও আনলিমিটেড বুলি এইকাৰণে কৈছোঁ কাৰণ আমাক পাৰ মন্থত 300 GB ডাটাৰ প্ৰয়োজন নহয়। আপুনি যিমানেই ফেচবুক নচলাওক, যিমানেই ইনষ্টা নচলাওক, যিমানেই আপোনালোকে পাবজি গেম নেখেলক কিয়, আপোনালোকে 300 GB ডাটা এমাহত এদায় কৰিব নোৱাৰে কোনো কাৰণতে। যদি আপোনালোকে মানে ডাঙৰ ডাঙৰ ফিল্ম ডাউনলোড কৰে, আপোনালোকে যদি কমাৰ্চিয়েল ইউজত ব্যৱহাৰ কৰে তেতিয়া বেলেগ কথা। আপোনালোকে অফিচ কাছাৰীত ব্যৱহাৰ কৰিছে, ধেৰ আপোনালোকৰ ক্ৰু মেম্বাৰ আছে, সবকে আপোনালোকে ৱাইফাই দিছে আপোনালোকৰ সিমৰ পৰা, তেতিয়া এটা বেলেগ কথা। আপোনালোকক 300 GB নোজোৰে, তেতিয়া বেছি লাগিব। কিন্তু আপোনালোকৰ ঘৰখনৰ মানুহবিলাকে যদি চলাওঁ বুলি কয় ন, তেন্তে 300 GB সাফিচিয়েণ্ট, মানে 300 GB এদায় কৰিব নোৱাৰে। অকল সেয়াই নহয়, তাৰ লগতে আপোনালোকক জিঅ' হটষ্টাৰৰ ফেচিলিটি আগবঢ়াব। যিসকলে এপল মোবাইল ব্যৱহাৰ কৰে তেওঁলোকে আপোনাৰ এপল মিউজিকৰ ফেচিলিটি লাভ কৰিব। 20টাকৈ OTT প্লেটফৰ্মৰ সুবিধা লাভ কৰিব। গুগল ষ্ট'ৰেজৰ প্ৰায় 30 GB গুগল ষ্ট'ৰেজ লাভ কৰিব বুলি জনাইছে। এডোবি এক্সপ্ৰেছৰ প্ৰিমিয়াম 12 মাহৰ কাৰণে লাভ কৰিব। মানে যিসকলে অলপ কণ্টেণ্ট ক্ৰিয়েশ্যনত মানে গুৰুত্ব দিয়ে তেওঁলোকে এই ফেচিলিটি লাভ কৰিব। আৰু লগতে আপোনালোকে লাভ কৰিব ফ্ৰী হেলো টিউনৰ ব্যৱস্থা। মানে আপোনালোকে ফ্ৰীকৈ হেলো টিউন লগাব পাৰিব 30 দিনৰ কাৰণে। এই কেইটা ফেচিলিটি আপোনালোকে লগতে লাভ কৰিব বুলি জনাইছে। মানে 300 GB ডাটাটো পাবই, তাৰ লগতে আপোনালোকে এই ফেচিলিটি কেইটাও এডিশ্যনেলি লাভ কৰিব বুলি জনাইছে এয়াৰটেলৰ ফালৰ পৰা। 4G 5G ডাটা 300 GB প্ৰদান কৰিব ফ্ৰীকৈ, আনলিমিটেড প্ৰদান কৰিব। আৰু তাৰ লগতে এই বস্তুকেইটাও প্ৰদান কৰিব। ধৰি লওক 20টাকৈ OTT প্লেটফৰ্ম হৈ গ'ল। তাৰপাছত আপোনাৰ মানে জিঅ' হটষ্টাৰৰ আপোনালোকৰ ছাবস্ক্ৰিপশ্যন হৈ গ'ল, এপল মিউজিকৰ ছাবস্ক্ৰিপশ্যন হৈ গ'ল। এই বস্তুকেইটা বিনামূলীয়াকৈ আপোনালোকক দিব এয়াৰটেলৰ ফালৰ পৰা। কিন্তু এই ফেচিলিটি লাভ কৰিবৰ কাৰণে আপোনালোকে 399 আৰু 449ৰ ৰিচাৰ্জ কৰিব লাগিব বুলি জনাইছে এয়াৰটেলৰ ফালৰ পৰা। 399 আৰু 449 অৰ্থাৎ 449 টকা আৰু 399 টকাৰ ৰিচাৰ্জ কৰিব লাগিব আপোনালোকে পাৰ মন্থ। তেতিয়াহে আপোনালোকে এই আনলিমিটেড 4G আৰু 5G ডাটা লাভ কৰিব বুলি জনাইছে। 399ত আনলিমিটেড লোকেল এণ্ড STD ৰোমিং, 28 দিনৰ ভেলিডিটি, 100 SMS পাৰ ডে। আৰু 499তো একেই ফেচিলিটি আপোনালোকে
লাভ কৰিব 399ত ডেইলি 1.5 GB ডাটা লাভ কৰিব আৰু 449ত ডেইলি 2 GB কৈ ডাটা লাভ কৰিব মানে 1.5 GB আৰু 2 GB পাৰ্থক্যটো আপোনালোকক বুজাই দিওঁ অকলমান আপোনালোকে য'ত নেকি 4G আৰু 5G মানে টাৱাৰ নাপাব তাত যেতিয়া আপোনালোকে নেটৱৰ্ক ইউজ কৰিব মানে নেট ইউজ কৰিব তাত আপোনালোকৰ ডেইলি যেটো লিমিট থাকিব সেই লিমিটটোৰ পৰা কাটিব তো য'ত নেকি আপোনালোকে 4G 5G ডাটা পাব তাতটো আনলিমিটেড তাত আপোনালোকৰ নেটৰ কথাই নাহে কিন্তু য'ত নেকি আপোনালোকৰ 3G 3G নেটৱৰ্ক পাইছে বা 4G 5G ভালদৰে পোৱা নাই তাত কি হ'ব আপোনালোকে দৈনিক যেটো নেকি ডাটা পাব সেই ডাটাটোৰ পৰা কৰ্তন হ'ব বুজি পালে নহয় কথাটো ধৰক আপোনালোকে কৰবাত ঘুৰিবলৈ গৈছে তাত নেটৱৰ্ক কোৱালিটি ভাল নহয় তো আপোনালোকে পাৰ ডে 2 GB লিমিট পাব কিন্তু যেতিয়া আপুনি নেট থকা জায়গালৈ আহিব তাত আপোনালোকে আনলিমিটেড ইউজ কৰিব পাৰিব এয়াৰটেল আৰু 4G আৰু 5G এইটো মানে এটা টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে এয়াৰটেলৰ ফালৰ পৰা গতিকে আপোনালোকে এই দুটা ৰিচাৰ্জ প্ল্যান যেতিয়া কৰিব ৰিচাৰ্জ প্ল্যান কৰাৰ লগে লগে আপোনালোকে আনলিমিটেড 4G আৰু 5G ডাটা লাভ কৰিব বুলি কৈছে এয়াৰটেলৰ ফালৰ পৰা গতিকে ৰিচাৰ্জ কৰিব এইবাৰৰ পৰা যদি আপোনালোকক প্ৰয়োজন আছে যদি প্ৰয়োজন নাই দৰকাৰ নাই এনেও ৰিচাৰ্জৰ দামবিলাক বঢ়াই নি আছে আপোনালোকক যদি প্ৰকৃততে প্ৰয়োজন নাই তেনেহলে নকৰাই ভাল মই আপোনাৰ এই 449 ৰিচাৰ্জটো কৰো আপোনাৰ মানে কি কম আৰু মই মানে চলাই মেলি থাকি গুছি যায় মোক যেহেতু দৰকাৰ ঢেৰ হয় নেটৰ দৰকাৰ হয় গতিকে তাৰ কাৰণে মানে কৰি লওঁ কিন্তু বৰ ধামাকা চলাও মানে মই এক্সট্ৰাকে ৰিচাৰ্জ কৰিব লগা নহয় আৰু আগতে আপোনাৰ হেই ধৰি লওক 299 ভৰাও তাৰ পাছত ডেইলি ভৰাব লগা হয় এক্সট্ৰাকে আপোনাৰ 2 GB 3 GB ডাটা ভৰাব লগা হয় কিন্তু যেতিয়া ৰিচাৰ্জ ক্লিটা কৰিবলৈ ললো তেতিয়াৰ পৰা মোক এক্সট্ৰাকে দৰকাৰ নাই একদম মন খুচি মতে চলাই থাকো মোৰ ৰুমত একদম আনলিমিটেড 5G পায় বিন্দাস চলি থাকে আৰু বাহিৰত যেতিয়া ওলাই যাওঁ যত নেকি আনলিমিটেড নাপায় মানে যত নেকি ভালদৰে নেটৱৰ্ক নাপায় তাত কি হয় ডেইলি যেটো ডাটা পাওঁ হেতুৰ পৰা কৰ্তন হৈ থাকে গতিকে বিন্দাস চলি থাকে তো আপোনালোকে যদিহে নেটৱৰ্ক ভালদৰে ব্যৱহাৰ কৰে একদম পুৰা কমাৰ্শিয়াল ভাবে ব্যৱহাৰ কৰে তেনেহলে এই দুটা ৰিচাৰ্জ কৰিব পাৰে পাৰ মন্থ আপোনালোকে 300 টকা আৰু 450 টকা স্পেন্ড কৰিব লাগিব তেতিয়া আপোনালোকে 4G আৰু 5G আনলিমিটেড ডাটা লাভ কৰিব তো বন্ধুবান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম